নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ ইউনিট টেষ্টৰ জেনেৰেল সায়েন্সৰ পেপাৰখন সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আজি আমি এই ভিডিঅ'টোত তোমালোকৰ ইউনিট টেষ্টৰ বিজ্ঞানত যিবিলাক কুৱেশ্যন আহিছিলে ক্লাছ 8ৰ সেইবিলাক সমাধান কৰিম। তাৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা। প্ৰথম প্ৰশ্নটো দিয়া আছে যে চমু উত্তৰ লিখা। অপশন কুৱেশ্যন 8 দিয়া আছে শস্য কাক বোলে। শস্য কাক বোলে জানানে? তোমালোকৰ প্ৰথম চেপ্টাৰটোত আছে শস্যৰ চেপ্টাৰটোত শস্য কাক বোলে। একেলগে যদিহে আমি কি কৰোঁ, এখন পথাৰত যদি একেবিধ শস্যই আমি একেবিধ বস্তুৱে যদি আমি সৰহকৈ কৰোঁ, একেবিধ খাদ্যৰ শস্য যদি আমি একেলগে খেতি কৰোঁ, তাক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। বুজিছা কি হয়? একেজাতৰ যদিহে উদ্ভিদ সৰহকৈ এটা ঠাইত কৰা হয়, তেতিয়া তাক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। মই লিখি দিছো, একেজাতৰ উদ্ভিদ সৰহকৈ মানে বেছিকৈ এঠাইত খেতি কৰিলে তাক কি বোলে? শস্য বোলে। বুজিছা? এইটো হ'ল একৰ এইটো। এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। বিটোত কি দিয়া আছে চোৱা। বিটোত দিয়া আছে যে প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিল? প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিল কোৱা। 2 নম্বৰ চেপ্টাৰটোত আছে প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিল? প্ৰতিষেধক চিটা এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিল। প্ৰতিষেধক চিটা এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিল। এডৱাৰ্ড জেনাৰে কি কৰিছিল? আৱিষ্কাৰ কৰিছিল। এইবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে? ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে কুৱেশ্যন চিটো চোৱা। ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? কি দিয়া আছে? ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? ধাতুবিলাকে অম্লৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন কৰে জানানে? ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন কৰে। কি গেছ উৎপন্ন কৰে? হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইটো মনত ৰাখিবা। এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ডি প্ৰশ্নটোত কি দিয়া আছে? কোষ কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল? কোষ কোনে আৱিষ্কাৰ কৰিছিল আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল? ডিটো চোৱা কি দিয়া আছে? কোষ কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল? কোষ ৰবাৰ্ট হুকে 1665 চনত আৱিষ্কাৰ কৰিছিল। এইটো মনত ৰাখিবা, এইটো পৰীক্ষাত সুধিয়ে থাকে। কি হয়? কোষ কোনে কিমান চনত আৱিষ্কাৰ কৰিছিল? কোষ ৰবাৰ্ট হুকে 1665 চনত আৱিষ্কাৰ কৰিছিল। বুজিছা কি হয়? কোষ ৰবাৰ্ট হুকে 1665 চনত আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে? ইটো চোৱা। ইটোত কি দিয়া আছে? ইটোত দিয়া আছে যে কোষৰ কোনটো অংশত ক্ৰমোজম পোৱা যায়? কোষৰ কোনটো অংশত ক্ৰমোজম পোৱা যায় জানানে? কোষৰ নিউক্লিয়াছত ক্ৰমোজম পোৱা যায়। ক'ত পোৱা যায়? নিউক্লিয়াছত ক্ৰমোজম পোৱা যায়। ক'ত পোৱা যায়? কোষৰ নিউক্লিয়াছ অংশত কি পোৱা যায়? ক্ৰমোজম পোৱা যায়। এইটো মনত ৰাখিবা। কোষৰ নিউক্লিয়াছত কি পোৱা যায়? ক্ৰমোজম পোৱা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে? 2a চোৱা।
2a দিয়া আছে ইউকেৰিঅটছ আৰু প্ৰক্যাৰিঅটছৰ মাজৰ দুটা পাৰ্থক্য লিখা বুলি কৈছে 2a কি দিয়া আছে ইউকেৰিঅটছ আৰু প্ৰক্যাৰিঅটছৰ মাজৰ দুটা পাৰ্থক্য লিখিব লাগে 2a ইউকেৰিঅটছ আৰু তাৰ মাজত প্ৰক্যাৰিঅটছ তোমালোকে যেতিয়া পৰীক্ষাত লিখিবা এনেদৰে ভাগ কৰি ল'বা কি কৰিব লাগে পাৰ্থক্য লিখিব লাগে ইয়াৰ প্ৰথম পাৰ্থক্যটো কি হ'ব ইউকেৰিঅটছৰ কি আছে নিউক্লিয়াছ আছে ইয়াৰ কি আছে নিউক্লিয়াছ আছে আৰু প্ৰক্যাৰিঅটছৰ কি প্ৰক্যাৰিঅটছৰ নিউক্লিয়াছ নাই আৰু ইউকেৰিঅটছত কি হয় কোষ কেন্দ্ৰাৱৰণ কোষাৱৰণ বা কোষ কেন্দ্ৰাৱৰণ কোষাৱৰণ থাকে কোষবিলাকৰ কি থাকে কোষাৱৰণ থাকে আৰু প্ৰক্যাৰিঅটছত কি নাথাকে কোষাৱৰণ নাথাকে কোষৰ যেটা আৱৰণ কোষবিলাকৰ যেৰে আৱৰি থাকে এটো প্ৰক্যাৰিঅটছত নাথাকে বুজিছা এইটো হল পাৰ্থক্য এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এবাৰ সব বি কোৱেশ্চনটো বিটোত কি আছে কোষ জীৱৰ মৌলিক গঠনত একক বহলাই লিখা জীৱৰ এটা গঠন হ'বৰ কাৰণে সৰু সৰু কি লাগে কোষৰ প্ৰয়োজন হয় ধৰা হল মানুহ এটা গঠন হওঁতে যিবিলাক অংগ পতংগ থাকে সেইবিলাক কি হয় এটা এটা সৰু সৰু কণা কোষৰ দ্বাৰা কি হয় গঠিত হয় গতিকে কি হয় জীৱবিলাক গঠন হওঁতে কিহৰ প্ৰয়োজন হয় কোষৰ প্ৰয়োজন হয় সেইবাবে কি কোৱা হয় কোষ জীৱৰ মৌলিক গঠনত একক বুলি কোৱা হয় জীৱৰ যেটো গঠন সেই গঠন প্ৰণালীটোৰ কি হয় তাৰ বাবে প্ৰয়োজন কি থাকে কোষ থাকে মানুহৰ বাহ্যিক আকৃতি হওক বা আভ্যন্তৰীণ বৃদ্ধি বিকাশ এইবিলাকৰ বাবে কি হয় কোষৰ প্ৰয়োজন হয় সেইবাবে কি কোৱা হয় কোষ জীৱৰ মৌলিক গঠনৰ একক বুলি কোৱা হয় এবাৰ কোৱেশ্চন সি টু ৰেড ডাটা বুক কি হয় জানা না ৰেড ডাটা বুক মানে কি হয় বিপন্নপ্ৰায় প্ৰাণী বা উদ্ভিদৰ সমল তথ্য থকা এখন পুথি বিপন্নপ্ৰায় প্ৰাণী মানে কি যিবিলাক প্ৰাণী কি হৈছে নিৰ্দিষ্ট পৰিমাণলৈকে হ্ৰাস হৈ গৈছে আৰু সেইবিলাক বিলুপ্ত হোৱাৰ পথত আছে সেইবিলাকৰ কি হয় প্ৰাণী হওক উদ্ভিদ হওক সেইবিলাকৰ সমল তথ্য যিখন পুথিত লিখা থাকে সেই পুথিখন কি বুলি কোৱা হয় ৰেড ডাটা বুক বুলি কোৱা হয় বুজিছা বিপন্নপ্ৰায় প্ৰাণী বা উদ্ভিদৰ সমল তথ্য বা গোটেই তথ্য থকা পুথিখনক বা কিতাপখনক ৰেড ডাটা বুক বুলি কোৱা হয় ৰেড ডাটা বুক বুলি কোৱা হয় উদ্ভিদ প্ৰাণী এইবিলাকৰ বাবে কি থাকে বেলেগ বেলেগ ৰেড ডাটা বুক থাকে সকলোৰে বাবে এবাৰ যাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কি দি আছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলিলে কি বুজা জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলিলে কি বুজা সুধিছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল মানে হল সেইবিলাক অঞ্চল য'ত কি হয় জীৱ বৈচিত্ৰ্যবিলাক সংৰক্ষণ কৰা হয় যেনে উদ্ভিদ বা প্ৰাণী বা বেলেগ বেলেগ প্ৰজাতিৰ জীৱবিলাক কি হয়
যিবিলাকৰ যিটো বৈশিষ্ট্য হয় বা বৈচিত্ৰ্য হয়, ভিন্নতা হয়, সেই ভিন্নতাবিলাক সংৰক্ষণ কৰা এটা অঞ্চল, এটা ঠাই কি বুলি কোৱা হয়, জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি কোৱা হয়। তাত কি হয়, সেই যিটো অঞ্চল থাকিব, জীৱমণ্ডল সংৰক্ষিত অঞ্চল, সেই অঞ্চলটোৰ মানুহৰ যিবিলাক সাংস্কৃতিক ভিন্নতা আছে, সাংস্কৃতিক অনুষ্ঠানসমূহ আছে, সেইবিলাক কি কৰা হয়, তাত সংৰক্ষণ কৰা হয়। বুজিছা? জীৱমণ্ডল সংৰক্ষিত অঞ্চলত কি হয়, জীৱ বৈচিত্ৰ্যসমূহ সংৰক্ষণ কৰা হয় আৰু স্থানীয় লোকৰ সংস্কৃতিসমূহ সংৰক্ষণ কৰা হয়। বুজিছা? এবাৰ চা চিটো কি হয়, খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় কিয়? খাদ্য সামগ্ৰীসমূহ মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত কিয় ব্যৱহাৰ কৰা হয়? কাৰণ খাদ্য সামগ্ৰীসমূহৰ লগত এলুমিনিয়ামৰ কি নহয়, বিক্ৰিয়া হয়, তাৰ পৰা কি নহয়, বিষাক্ত দ্ৰব্য বা বিষাক্ত পদাৰ্থ কি নহয়, উৎপন্ন নহয়। সেইবাবে কি কৰা হয়, খাদ্য সামগ্ৰীসমূহ মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰীসমূহৰ লগত এলুমিনিয়ামে কি নকৰে, বিক্ৰিয়া নকৰে, যাৰ ফলত খাদ্যসমূহ কি নহয়, বিষাক্ত নহয়। সেইবাবে কি কৰা হয়, খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। বুজিছা? এবাৰ এফটো চোৱা, এফটোত কি দিয়া আছে, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ দুটা পাৰ্থক্য লিখা। কুৱেশ্যনটোত কি দিয়া আছে, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ দুটা পাৰ্থক্য লিখিব দিছে। ৰাসায়নিক সাৰসমূহ ক'ত সৃষ্টি কৰা হয়, কল কাৰখানাত কৰা হয়। জৈৱিক সাৰসমূহ ঘৰতে বনাব পাৰি। ইয়াৰ দুটা পাৰ্থক্য লিখিব দিছে। চোৱা, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ। ৰাসায়নিক সাৰসমূহে কি কৰে, মাটিৰ গুণাগুণ নষ্ট কৰে। মাটিৰ গুণাগুণ নষ্ট কৰে। আৰু জৈৱিক সাৰে কি কৰে, মাটিৰ গুণাগুণ বৃদ্ধি কৰে। মাটিৰ গুণাগুণ বৃদ্ধি কৰে। ৰাসায়নিক সাৰসমূহে পানীৰ লগত মিহলি হৈ কি কৰে, পানী প্ৰদূষণ কৰে। আৰু হয় নহয়, ৰাসায়নিক সাৰসমূহ কি হয়, বিষাক্ত হয়। ইয়াৰ উদাহৰণ, এটা উদাহৰণ দিয়া, ইয়াৰ উদাহৰণ কি হ'ব, ইউৰিয়া। ইয়াৰ কি হ'ব, ইয়াৰ হ'ব গোবৰ। ৰাসায়নিক সাৰসমূহ কি হয়, বিভিন্ন ধৰণৰ পদাৰ্থৰ সংমিশ্ৰণ কৰি কি কৰা হয়, সাৰটো উৎপন্ন কৰা হয়। আৰু জৈৱিক সাৰসমূহ কি হয়, জীৱ-দেহৰ পচনৰ পৰা সৃষ্টি হয়। এইটো কি হয়, অধিক ব্যয়বহুল হয়, অধিক ব্যয়বহুল। এইটো কি হয়, তুলনামূলকভাৱে কি হয়, কম ব্যয়বহুল। হয় নহয়, এইকেইটা হ'ল পাৰ্থক্য। বুজিছা? এবাৰ যাম আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। 1 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ দুটা পাৰ্থক্য লিখা। ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ কি কৰিব দিছে, পাৰ্থক্য লিখিব দিছে। ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ। এইটো কি হয়, ৰাসায়নিক সাৰটো কি হয়, ৰাসায়নিক সাৰ এবিধ অজৈবিক লৱণ হয়। ৰাসায়নিক সাৰ
এবিধ অজৈবিক লবণ আৰু এইটো কি হয় এটা প্ৰাকৃতিক দ্ৰব্য হয় জৈৱিক সাৰ প্ৰাকৃতিক দ্ৰব্য এইটো কি হয় জীৱ দেহৰ পচনৰ পৰা হয় গোবৰৰ পৰা হয় আৰু ই কি কৰে এই মাটিৰ গুণাগুণ নষ্ট কৰে আৰু এই মাটিৰ গুণাগুণ বৃদ্ধি কৰে ইয়াৰ উদাহৰণ কি হ'ব উদাহৰণটো মানে দিছো তোমালোকৰ পৰীক্ষাত আহিব পাৰে উদাহৰণ লিখা ইউৰিয়া ইয়াৰ কি হ'ব পচন সাৰ বুজিছা এবাৰ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা ইয়াৰ এনসাৰ কি হ'ব জিটোৰ এনসাৰ কি হ'ব মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম ৰাইজোবিয়াম যেটো কি হ'ব ৰাইজোবিয়াম ইয়াত ক'ত পোৱা যায় শস্যসমূহৰ মাজতে শস্যসমূহৰ ক'ত পোৱা যায় তলত পোৱা যায় ৰাইজোবিয়াম আৰু এটা আছে নীল সেউজ খেলাই নীল সেউজ সায়ানোবেক্টেৰিয়া বা নীল সেউজ খেলাই বুজিছা